সন্মুখত উপস্থিত হলো। কওক প্ৰভু, কি নিমিত্তেৰে আমাক কৰিলে স্মৰণ? হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? মোৰ খবৰ ভালেই। আজি যিহেতু ২৬ তাৰিখ, তো ২৬ তাৰিখে মই লৈছোঁ মহাৰাসলীলাত লক্ষী। তাৰপিছতে এয়া দেখিছেনে মোক মেকআপ কৰি দিছে। মই মেকআপৰ পৰা আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। আমাৰ ওচৰতে থকা মেকআপ আৰ্টিষ্ট ভিকি গগৈ বায়ে মোক মেকআপটো কৰি দিলে। তো আপোনালোকেও ইয়াত ল'ব পাৰিব মেকআপ, বহুত ভাল ভাল মেকআপ কৰে আৰু লগতে হেয়াৰ কাটো কৰে। ব্ৰাইডেল মেকআপ আপোনালোকে যেনেকুৱা ধৰণৰ বিচাৰে তেনেকুৱা ধৰণে ইয়াতে পাই যাব। আৰু মোক কেনেকুৱানো কি কৰিছে আপোনালোকে তেতিয়াহ'লে মোৰ ভিডিঅ'টো চাই থাকক। মোৰ ফাইনেল লুকটো কেনেকুৱা লাগিছে আপোনালোকৰ জনাবচোন। মোৰ কিন্তু বহুত বেছি ভাল লাগিছে, মই বহুত বেছি ছেটিছফাই হৈছোঁ। তো আপোনালোকৰনো কেনেকুৱা লাগিছে মোক কমেণ্ট এটা কৰি জনাব। কমেণ্ট এটা কৰি জনালে মই নিশ্চয় বহুত বেছি ভাল পাম। আপোনালোকে তেতিয়াহ'লে মোৰ ভিডিঅ'টো চাই থাকক। এতিয়া আমি ৰাসৰ জেগাত পাই গ'লোগৈ। এয়া দেখিছেনে, এজনী মোৰ মাহী ছোৱালী দেখুৱাই দিছোঁ, গৰখীয়া নাচিছে তাই। তো এয়া এয়া কি আছিলে? ৰামধন। ৰামধন এয়া ভিডিঅ' বনা। এয়া মোৰ বিষ্ণু। এইফালে পেইণ্টাৰ কৰি আছে। কালকেতু এয়া পেইণ্টাৰ কৰি আছে। আমাৰ দৈৱকী এয়া কোন চাওঁ। এইবিলাক গোপী ৰেডি হৈ আছে। এইবিলাক কোন হয় তুমি? গৰখীয়া। এইফালে আল্টা লগাই আছে। চবকে দেখুৱাই দিছোঁ। অনন্ত শক্তিৰে যুগে যুগে পৃথিৱীখনত সত্য আৰু ধৰ্মৰ ৰক্ষা কৰি আহিছে। বিশেষত্ব দেৱৰ বঞ্চিত এই পৃথিৱীত অধৰ্মৰ প্ৰাদুৰ্ভাৱ এনেদৰে প্ৰবলভাৱে প্ৰভাৱিত হৈ পৰিছে, বসুমতীও কম্পিতা হৈ পৰিছে। ভিডিঅ' কল কৰিছোঁ, উঠোৱা আকৌ। তুমি কৰাচোন, মই এফাখনতে ভিডিঅ' কৰিছোঁ। অঁ কৰা। প্ৰভু, আপোনাৰ শ্ৰীচৰণত এই দুখুনীয়ে তপঞ্জলি জ্ঞাপন কৰিছোঁ। প্ৰভু, দাসীৰ এটি কথা নিবেদন কৰিবলগীয়া আছিল। দাসীৰ প্ৰতি সদয় হৈ অনুমতি দিয়ক প্ৰভু। কোৱা ধৰিত্ৰী, তোমাৰ কি কথা জনাব লগা আছে? প্ৰভু, পৃথিৱীৰ তৰ সমাজে সত্য ধৰ্ম পাহৰি অধৰ্মত আশ্ৰয় লৈছে। সন্ত সাধুসকল অতি তিজ জীৱন মৰা হৈ পৰিছে। পাপৰ বোজা বহন কৰিব নোৱাৰি আমি অতিষ্ঠ হৈ পৰিছোঁ। গতিকে প্ৰভু, আপুনি এই অৱতাৰী পুৰুষ ৰূপে অৱতীৰ্ণ হৈ এই অভাগীক মুক্তি দিয়ক প্ৰভু। আমাৰ নাভি মণ্ডলৰ পৰা পাতাল খণ্ডলৈকে অনন্ত জ্যোতিৰে জ্যোতিষ্মান হৈ এক পূৰ্ণ অৱতাৰ ধাৰণ কৰাটো সামান্য কথা নহয় ধৰিত্ৰী। কি সামান্য কথা প্ৰভু? বসুমতী উদ্ধাৰৰ বাবে আপুনি এক
পূৰ্ণ অৱতাৰী পুৰুষ ৰূপে জন্মগ্ৰহণ নকৰিলে নোলায়ে ভালকে। নালাগে স্বয়ং ব্ৰহ্মা বিষ্ণু আৰু এই মহাদেৱৰ তেজো নিস্তেজ হৈ পৰিব। তেন্তে সেয়ে হওক যোৱা ধৰিত্ৰী, তোমাৰ মুক্তি অচিৰেই হওক। এই কাৰ্য সাধনৰ বাবে আমি যোগমায়া আৰু নাৰদক আহ্বান কৰিছোঁ। তেওঁলোক আহি পালে আমাৰ কাৰ্য শুভাৰম্ভ হ'ব। অনুষ্ঠিত আৰু প্ৰভু, আমি এতিয়া বিদায়হে কৰিলোঁ। গ্ৰহণ কৰক। আমাক কি নিমিত্তে আহ্বান জনালে কওক প্ৰভু। শুনা মায়া, বসুমতীৰ উদ্ধাৰৰ বাবে আমি এক অভিনৱ উপায় অৱলম্বন কৰিবলৈ মনস্থ কৰিছোঁ। সেয়ে তুমি গকুলৰ নন্দৰ গৃহত যশোদাৰ গৰ্ভত জন্মগ্ৰহণ কৰিব লাগিব। প্ৰভু, দাসীপতি এনে কঠোৰ আদেশ কিয়? নৰজনীত জন্মগ্ৰহণ কৰিবলৈ দাসীয়েনো কি অপৰাধ কৰিলে প্ৰভু? কেৱল তুমিয়েই কিয়, আমি নিজেও মথুৰাৰ ৰজা কংসৰ কাৰাগাৰত বসুদেৱ দৈৱকীৰ পুত্ৰৰূপে জন্মগ্ৰহণ কৰিম। যি সময়ত আমাৰ জনম হ'ব, ঠিক একেই সময়তে তুমিও গকুলৰ নন্দৰ গৃহত যশোদাৰ গৰ্ভত জন্মগ্ৰহণ কৰিব লাগিব। দুষ্ট কংসৰ ভয়ত আমাক পলুৱাই নি গকুলৰ নন্দৰ গৃহত ৰাখিব আৰু আমাৰ পৰিৱৰ্তে তোমাক নি দৈৱকীৰ কোলাত ৰাখিব। দুষ্ট কংসই প্ৰাণৰ ভয়ত তোমাকে দৈৱকীৰ অষ্টম সন্তান ভাবি শিলত আচাৰি মাৰিবলৈ উদ্যত হ'ব। ঠিক তেতিয়াই তুমি তোমাৰ মায়াৰ শক্তিৰ প্ৰভাৱেৰে মহাকাশলৈ উৰি গুচি যাবা। প্ৰভু, সব কাৰ্যৰ সাধনৰ বাবে আমি তেন্তে বিদায়হে মাগিলোঁ। শুনা মায়া, কওক প্ৰভু। যি সময়ত দৈৱকীৰ সপ্তম সন্তান গৰ্ভত ধাৰণ কৰিব, সেই সন্তান তুমি তোমাৰ মায়াৰ শক্তিৰ প্ৰভাৱেৰে চুৰি কৰি নি গকুলৰ ৰোহিণীৰ গৰ্ভত স্থাপন কৰিবা। এই কাৰ্য সাধন হ'লেহে আমাৰ উদ্দেশ্য
সিদ্ধি হ'ব। ভাল প্ৰভু, আমি এতিয়া বিদায়হে মাগিলোঁ। কিবাদৰে লক্ষীমজনক শুনা প্ৰিয়ে, নাথ তুমি বিষভানু কন্যা ৰাধিকা সুন্দৰী ৰূপে মোৰ জন্ম গ্ৰহণ কৰি মোৰেই অৰ্ধাংগিনী হবা। নাথ দেৱঋষি নাৰদ আহি পালে পৰিকল্পিত যোজনা বুজিব পাৰিবা প্ৰিয়ে। নাথ কান্দিছে ধৰিত্ৰী, কান্দে নৰ নাৰী, কান্দিছে ধৰিত্ৰী, কান্দে নৰ নাৰী, আকুলৰ মাঝে প্ৰভু দিয়া দৰ্শন, নাৰায়ণ মন্দিৰে মন্দিৰে তোমাৰ পূজা সাধে, মন্দিৰে মন্দিৰে তোমাৰ আপোনাৰ সন্মুখত উপস্থিত হলো। কওক প্ৰভু, কি নিমিত্তেৰে আমাক কৰিলে স্মৰণ? আমাৰ কৰ্তব্যত যদি কিঞ্চিত মান উপকাৰ সাধন কৰিব পাৰো, তেন্তে হৰিদাস নাৰদৰ জীৱন সাৰ্থক হ'ব। শুনা ব্ৰহ্মাৰ নন্দন, বসুমতীৰ মুক্তিৰ কাৰণে আমি এক অভিনৱ উপায় অৱলম্বন কৰিব বিচাৰিছো। এই কাৰ্যত তোমাৰ বিনাৰ ধ্বনি অতিকৈ প্ৰয়োজন। নাৰায়ণ নাৰায়ণ, আমি মথুৰাৰ ৰজা কংসৰ কাৰাগাৰত বসুদেৱ দৈৱকীৰ পুত্ৰৰূপে জন্মগ্ৰহণ কৰিম। যি সময়ত আমাৰ জনম হ'ব, সেই একেই সময়তে গকুলৰ নন্দৰ গৃহত যোগমায়ায়ো জন্ম হ'ব। দুষ্টৰ কংসৰ ভয়ত আমাক পলুৱাই নি গকুলৰ নন্দৰ গৃহত ৰাখিব আৰু আমাৰ পৰিৱৰ্তে যোগমায়াক নি দৈৱকীৰ কোলাত ৰাখিব। দুষ্ট কংসই প্ৰাণৰ ভয়ত যোগমায়াকে দৈৱকীৰ অষ্টম সন্তান ভাবি শিৰত আচাৰি মাৰিবলৈ উদ্যত হ'ব। ঠিক তেতিয়াই যোগমায়াই নিজ মায়াৰ শক্তিৰ প্ৰভাৱেৰে মহাকাশলৈ উৰি গুচি যাব। তাৰ পাছত আমি কিছুদিন ক্ৰিয়া কৌতুক কৰি নন্দ যশোদাৰ মনৰ কামনা পূৰ্ণ কৰিম। গোপ বালক সকলৰ লগত গকুল বৃন্দাবনত গোচাৰণ কৰিম। তাৰ পাছত শৰতৰ পূৰ্ণিমা ৰাতি ব্ৰজাংগনা সকলৰ লগত ৰাসক্ৰিয়া কৰিম। তাৰ পাছত মথুৰালৈ ঘূৰি আহি কংসক বধ কৰিম। এই কাৰ্যত তোমাৰ সহায় অতিকৈ প্ৰয়োজন। নাৰায়ণ নাৰায়ণ।
প্ৰভু নাৰায়ণে বালকৰ ৰূপ লৈ গোকুল বৃন্দাবনত গো বালকৰ সকলৰ লগত গোচাৰণ কৰিব। কি মধুৰ দৃশ্য! শৰতৰ পূৰ্ণিমা ৰাতিত বৰযাত্ৰীসকলক লগত লৈ যমুনাৰ পাৰত ৰাসৰ ক্ৰিয়া কৰিব আৰু তাকেই চাই চাই এই হৰিনাম নাৰদৰ জীৱন সাৰ্থক হ'ব। হে নাৰায়ণ, যুগে যুগে অৱতাৰ ধৰি অধৰ্মৰ জালাংগিনীৰ সমুদ্ৰৰ জল ঢালি কত যে লীলা খেলা কৰিলা প্ৰভু, সেইসকল নাৰদৰ অৱগত। বুজিছো, তেন্তে এইবাৰো পৃথিৱীভাৰ অনন্তহাৰী নাৰায়ণৰ ওপৰতেই পৰিল। পিছে প্ৰভু, মই এতিয়া বিদায়হে মাগিছো।
Sobi
গম গম গম